গাইজ আমি ওলালোঁ দিয়ক বজাৰলৈ। তো বজাৰলৈ গৈ আছোঁ চুলি কাটিবলৈ, বিনয় ভাই আৰু মই। তো আপোনালোকে চাই থাকক মজাকৈ, আৰু মজাকৈ গৈ আছোঁ বিনয় ভাই আৰু মই। তো বিনয় ভাইৰ এটা ইউটিউব চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰোঁ বুলি আশা ৰাখিলোঁ। এনেকৈ মই গাড়ী চলাই গৈ আছোঁ একদম চুলি কাটিবলৈ। আৰু এয়া চাওক ৰাস্তা পূৰা ভিউ একদম মজা। যিটো কেমেৰা কোৱালিটি মোৰ বেয়া পাব আপোনালোকে। তো এয়া চাওক ফাইনেলি মই আহি পালোঁ দোকানত, আৰু আহি কিনে বহিলোঁ। তো আৰু অলপ পাছত চুলি কাটিম, তো আপোনালোকক দুখাই আছোঁ। তো চাই থাকক একদম মজাকৈ। তো চাওক পূৰা মই একদম বহি গ'লোঁ, ভিডিঅ' কৰি আছোঁ। তো চাওক, আৰু ইয়াত ফাইনেলি মোৰ চুলি কাটিবলৈ আৰম্ভ কৰি দিলে দাদাজনে। তো একদম মজাকৈ চুলিটো কাটি দিলে। আপোনালোকে চাওক কেনেকুৱা হৈছে বাৰু প্লিজ কমেণ্ট কৰি জনাব। চাই থাকক, ডেইলি ফ'ল' দিব নোৱাৰিলেও বাৰু আপোনালোকক দিবলৈ মই চেষ্টা কৰিম, যিহেতু 1K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে। তো চাই থাকক মজাকৈ। তো এয়া চুলি কাটি আছে, তো চাওক। আৰু এয়া ফাইনেলি অৱশেষত মোৰ চুলিটো কটা হৈ গ'ল। এয়া চাই আছোঁ একদম ছাইডবিলাক কি বঢ়িয়া হৈছে মজা। তো চাওক চাওক এয়া কেনেকুৱা হৈছে বাৰু প্লিজ গাইজ কমেণ্ট কৰি জনাওক চুলি কটাটো কেনেকুৱা হৈছে। আৰু এয়া মোৰ চুলি কটা হোৱাৰ পাছত এয়া বিনয় ভাইয়ে চুলি কাটিবলৈ আৰম্ভ দিলে, আৰু এয়া বিনয় ভাইয়ে চুলি কাটি আছে। তো চাওক মই কাটিলোঁ আৰু এতিয়া বিনয় ভাই কাটি আছে। তো চাওক বিনয় ভাই কাটি আছে মজাকৈ একদম। হেল্ল' অসমবাসী ৰাইজলৈ, মই মনজিত কোনোবা আছোঁ মোৰ ইউটিউব চেনেল ৰাইজিত ব্লগ। তো বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, তাৰ পৰা বহুত দুখিত। আৰু এটা কথা জনাওঁ যে মোৰ 1K ছাবস্ক্ৰাইব হ'বলৈ বেছি নালাগে, হ'বলৈ গৈ আছে। তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মই এতিয়া আহিলোঁ দোকানৰ পৰা, যিহেতু বৰষুণ পৰি আছে। আপোনালোকক দেখুৱাম আজি আমাৰ গাঁওখন। তো চাওক এয়া এইবিলাক আমাৰ ৰাস্তা। ইয়াতে পূৰা পানী হ'লে ইয়াতে পানী ভৰে, আৰু ইয়াতে আমি মাছ ঠাচ মাৰোঁ ইয়াতে। তো চাওক আপোনালোকে চাব পাৰে, ইয়াতে আমি মাছ মাৰোঁ। আমাৰ এনেকুৱা আমি লোকেল মাছ ইয়াতে মাৰোঁ। তো চাওক এয়া আমাৰ কালভাৰ, এইটো সৰু এটা কালভাৰ। আৰু এইটো ৰাস্তা দোকানত যায়, আৰু সেইখন আছে এতিয়া দোকানখন। এইখন আমাৰ LP স্কুল। আপোনালোকে চাওক কেমেৰা কোৱালিটি বেয়া পাব, এইটো মোৰ দামী মোবাইল নহয়। আৰু ইয়াৰ ৰাস্তা চাওক, ইয়াতে এইটো পানী পৰিলে, পানী হ'লে পূৰা ইয়াতে হয়। আৰু এনেকৈ গৈ আছোঁ মই ঘৰৰ দোকানৰ পৰা। আপোনালোকক কালভাৰ চাবাৰ দেখুৱালোঁ মাছ টাছ মাৰা। আৰু এয়া হৈছে আমাৰ ৰাস্তাটো চাওক, বৰ্তমান বৰষুণ পৰি আছে বাৰু, বেয়া পাব। আৰু ইয়াতে বানপানী হ'লে এইটো ৰাস্তাটো পূৰা ডুব খাই যায়। চাওক ইফালেদি ৰাস্তা, এইটো আমাৰ তিনিআলি, ইপিনেদি এতিয়া যাব পাৰে মানুহ ঘৰ আছে। যিহেতু আমাৰ গাঁওখন বহুত ডাঙৰ হয়, ইয়াতে বহুত মানুহ ঘৰ আছে। তো আপোনালোকক দেখুৱাম বাৰু মোৰ গাঁৱৰ ভিডিঅ'। এইটো জাষ্ট মানে ছাবস্ক্ৰাইবটো হোৱাৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ। আৰু 1K ছাবস্ক্ৰাইব হ'লে এটা পাৰ্টি এৰেঞ্জ কৰা হৈছে, আৰু ক'ত হয় এইটো আপোনালোকক জনাম বাৰু। যিহেতু বিশেষকৈ মোৰ সক্ষম নাই পাৰ্টি দিবৰ বাবে, তাৰ বাবে বহুত দুখিত। যিখিনি পাৰোঁ সেইখিনি মই আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম। তো সকলোৱে মোক মৰম আশীৰ্বাদ কৰি যাব। মই একদম দুখীয়া ঘৰৰ ল'ৰা হয়, সকলোৱে ছাপোৰ্ট কৰিব, মৰম কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ যাতে মোক আপোনালোকে আৰু আগুৱাই লৈ যায় তাৰে কামনা কৰিলোঁ। তো পূৰা একদম মজা নাজাৰাটো চাওক। এই আহিলে আমাৰ ঘৰ বাৰু, দাদাহঁতৰ ঘৰ। ইফালে এইটো ৰাস্তা। তো মজাকৈ চাওক, লগ পাম মজা মজা ভিডিঅ'ত। আপোনালোকে চাই থাকিব, লগতে ছাবস্ক্ৰাইব কৰি থওক মোৰ চেনেলটো। তো গাইজ এনেকৈ আহিলোঁ মই ঘৰত দোকানৰ পৰা। আপোনালোকক যিখিনি বাৰু সেইখিনি দেখুৱালোঁ। আৰু এয়া আমাৰ ঘৰৰ সন্মুখত এখন সৰু পথাৰ, মানে বাৰী। আৰু সেইটো আমাৰ পেহীহঁতৰ ঘৰ, এইটো জেঠাহঁতৰ ঘৰ, আৰু ইফালে দাদাহঁতৰ ঘৰ আছে। তো চাওক মজাকৈ। আৰু এইটো মোৰ হোমটো। তো চাওক এয়া গাছ এডাল মৰি গৈছে। তো মজাকৈ চাওক। এতিয়া ঘৰত আহিলোঁ যিহেতু। আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই একদম গাঁৱত জন্ম হোৱা হয়। আমাৰ গাঁওখন অভয়াপুৰ ভঙাপাৰা বুলি কোৱা হয়। যদি কোনোবাই চিনি নাপায় তেতিয়াহ'লে কেতিয়াবা আহিব। আমাৰ অভয়াপুৰী মেইন টাউনৰ পৰা বেছি দূৰত ঘৰ নহয় বাৰু। আপোনালোকে আহিব, লগ কৰিব বিচাৰিলে মোক লগ কৰিব পাৰিব। তো বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।